আপোনালোক সকলোৱে অৱগত ইতিমধ্যে আমি বিহাৰী প্ৰেছ ক্লাবৰ নাম এটা প্ৰেছ ক্লাব গঠন কৰিছিলোঁ যে এটা থকাৰ কাৰণে আকৌ পৰৱৰ্তীভাৱে আমি বৰগাং প্ৰেছ ক্লাবৰ ঠাইত বৰগাং সাংবাদিক সন্থা আমি গঠন কৰোঁ। তাৰপিছতে বিহাৰী প্ৰেছ ক্লাবৰ প্ৰতিক্ৰিয়া হ'ল যে আৰু এটা সংগঠন হ'ব নালাগে বুলি তেওঁলোকে ইয়াত প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে আৰু বিশিষ্ট ব্যক্তিসকলক তেওঁলোকে গোট খুৱাই এই কথাটো মানে তেওঁলোকে আলোচনা কৰিছে যে এইটো এটা অবৈধ যে সংগঠন হ'ব পাৰে নোৱাৰে তেওঁলোকে ক'লে বহুতেই। গতিকে এই ক্ষেত্ৰত মই উপদেষ্টা হৈ আছিলোঁ আৰু এনেই উপদেষ্টা হৈ আছিলে। গতিকে আমাৰ কিছু কথা অকণমান এতিয়া ক'বলগীয়া আছে যে এই সংগঠনটো বৈধ নে অবৈধ এই সন্দৰ্ভত আজি আমি একগোট হৈছোঁ আৰু মোৰ হৈ কথাখিনি মই এনেই ৰবিয়াক ক'বৰ কাৰণে আহ্বান জনাইছোঁ। হয়, আমি বৰগাং যি সাংবাদিক সন্থা বুলি যিটো সংগঠন গঠন হৈছিলে আপোনালোকে সংগঠনটোৰ বিষয়ে অৱগত। এই সংগঠনটোৰ আছিলে প্ৰথমতে 4জন উপদেষ্টা আৰু সভাপতি সম্পাদককে আছিলে, কিন্তু সেইটো ভংগ কৰি পেলাই সমিতিখন ভংগ কৰা হৈছে। এতিয়া আমাৰ উপদেষ্টা আমি 2জন আছোঁ, অমিতাভ বৰুৱা ডাঙৰীয়া জানে জ্যেষ্ঠ সাংবাদিক, পেঞ্চনপ্ৰাপ্ত সাংবাদিক, আৰু মই প্ৰণীতা ৰায় ভূঞা। আমি 2জন উপদেষ্টা হিচাপে আমি এই সংগঠনটোত আমি 2জনেই আছোঁ। আৰু ইয়াত আছে আপোনাৰ সুৰেশ বৰা আৰু সিফালে মিণ্টু বৰা আমি সংগঠনৰ, আৰু কেমেৰাৰ পিছফালে আছে আমাৰ অন্যান্য বিষয়ববীয়াসকল। গতিকে অন্যান্য সাংবাদিকসকল আছে। যে এইটো আমাৰ যেতিয়া আমাৰ সেই অনুষ্ঠানটো ভংগ হোৱাৰ পিছত আমি এটা অস্থায়ীভাৱে সমিতি গঠন কৰা হ'ল। আমি পূৰ্ণাংগ সমিতি বনাই আমি 2026 চনত আমি আপোনালোকৰ সন্মুখত আমি আত্মপ্ৰকাশ কৰিম বুলি ভাবিছোঁ। কিন্তু আমি এটা খৰতকীয়াকৈ অন্য এটা কাৰণতহে আজি আহিবলগীয়া হ'ল। আমি এটা ভিডিঅ' যোগে প্ৰথম পালোঁ, আজি এখন বাতৰি কাকততো পালোঁ এটা নিউজৰ জৰিয়তে যে এইটো অবৈধ বুলি ভিডিঅ'ত পাইছিলোঁ। এজন জ্যেষ্ঠ ব্যক্তিয়ে কৈছে, আমি কেমেৰা সন্মুখত কোৱা দেখিলোঁ সংগঠনটো এইটো বৰগাং সাংবাদিক সন্থা অবৈধ। আমি অতীজৰে পৰাই বিহালী প্ৰেছ ক্লাব আছে, ইয়াত বিহালী প্ৰেছ ক্লাবহে বৈধ। আমি বিহালী প্ৰেছ ক্লাবক আমি এইটোৱে জনাব বিচাৰিছোঁ যে অবৈধ আমি কেনেকৈ হ'লোঁ, আমি নাজানো কিদৰে অবৈধ। আৰু এজনে ক'লে, তেওঁ এজন ইটা ভাটাৰ মালিকে ক'লে যে অধিকাৰ ক'ত পালে বৰগাং প্ৰেছ ক্লাব খুলিবলৈ। আৰু এজনে ক'লে যে বৰগাঙৰ মানুহ নাই, দূৰ দূৰণিৰ মানুহ আনি পেলাই যে সংগঠনটো খুলিছে। তেওঁলোকে আমি এইটোৱে ক'ব বিচাৰিছোঁ যে এটা বিভ্ৰান্তিমূলক কথা কিয় প্ৰচাৰ কৰিছে তেওঁলোকে। আমি তেখেতসকলক স্পষ্টভাৱে বুজাইছোঁ কেনেকৈ অবৈধ হ'ল, কিবা তথ্য কিবা প্ৰমাণ কি আছে, আমাৰ ইয়াৰ সাংবাদিকসকলৰ ওপৰত কিবা তথ্য প্ৰমাণ তেখেতসকলৰ আছে নেকি? আছে যদি তেখেতসকলে দাখিল কৰক, আমি বিচাৰিছোঁ। আৰু আপোনালোকক আমাৰ প্ৰয়োজন আছে, আপোনালোকক আমি সন্মান জনাওঁ। আমাৰ বহুতে ফোন যোগে হওক, ব্যক্তিগতভাৱে লগ ধৰি হওক, কাৰণ আমি জন্ম লাভ কৰিছেহে সংগঠনটো। আমি 2গৰাকী উপদেষ্টাহে আমি বহিছোঁ, সংগঠনটো আছে। কাৰণ আমি সংগঠনটোৰ লগত জড়িত হৈ পৰিছোঁ, সেইবাবে আহিবলগীয়া হৈছে সন্মুখলৈ। যে আমাক দিছে, বহুতে পৰামৰ্শ দিছে, আমি সকলোৰে পৰামৰ্শ আমি চালি জাৰি চাইছোঁ। পৰামৰ্শ চালি জাৰি চাই আমি সমিতিখন সলনি কৰাৰ কথা ভাবিছোঁ। কিন্তু আপোনালোকে যিদৰে অবৈধ বুলি ক'লে, কিদৰে আপোনালোকে অবৈধ বুলি ক'লে নোৱাৰি নেকি? এইটো সংগঠন নহয় তেনেকুৱা, এইটো সাংবাদিকসকলৰ নিজৰ সুৰক্ষাৰ কাৰণে গঠন হৈছে, কামৰ সুৰক্ষা আৰু জীৱনৰ সুৰক্ষা। যিসকল সাংবাদিক অসংগঠিত হৈ আছে, সেই অসংগঠিত সাংবাদিকসকলৰ জীৱনৰ সুৰক্ষা আৰু কামৰ সুৰক্ষাৰ বাবে, কৰ্মৰ সুৰক্ষাৰ বাবে এই সংগঠনটো খোলা হৈছে। এইটো কাৰোবাৰ যে আকৌ অধিকাৰ ক'ত আছে, আমি বৰগাঙৰ সাংবাদিকসকল আছোঁ নহয়, বহি আছোঁ, আমি দিছোঁ নহয়, অনুমতি দিয়া হৈছে, আমি উপদেষ্টা হিচাপে আছোঁ। ইয়াত অধিকাৰ ক'ত পালে বুলি প্ৰশ্ন নাহে। আমি দেখিছোঁ এজন ইটা ভাটাৰ মানুহে কৈছে, আমি তেখেতক এইটো ক'ব বিচাৰিছোঁ, ভাল লাগিছে তেখেতে ইমানখিনি যদি পৰামৰ্শ দিব পাৰে, ইমান কথা ক'ব পাৰে, আমি গ্ৰহণ কৰিম। গঠনমূলক পৰামৰ্শ দিয়ক, আমি গ্ৰহণ কৰিম। কিন্তু আমাৰ ক'বলগীয়া এটা কথা আছে যে আমি কিবা পলিউশ্যন কৰিছোঁ নেকি? ইটা ভাটাৰ মালিকজনক আমি প্ৰশ্ন কৰিছোঁ যে আমি কিবা পলিউশ্যন কৰিছোঁ নেকি? এই যে আমি কি পথাৰত মাটি খান্দি, আমাৰ সংগঠনটোৱে কি পথাৰত মাটি খান্দি ফুৰিছে নেকি? গাঁতৰ সৃষ্টি কৰিছে নেকি? যে মানুহ মৰিছে নেকি? হয়নে? গাঁতত পৰি মানুহ মৰিছে নেকি? ইমান পৰামৰ্শদাতা, ইমানখিনি বিহালীৰ অভিভাৱক,
স্বৰূপ হৈ পেলাই যিসকলে দেখা দিছে থকাৰ পিছত এই এনেকুৱা পৰিস্থিতি কি হৈ আছে তেওঁলোকে ভাটাৰ লৈ পেলাই কিয় জাতীয় সংগঠন আটছা আদিবাসী ছাত্ৰ সন্থা তেওঁলোকে কিয় ৰাস্তাত বহিবলগীয়া হয় জেললৈও যাবলগীয়া হৈছে ইমান গুণী জ্ঞানী মানুহ থাকোঁতে তেনেহ'লে এই ঘটনাবিলাক কিয় সংঘটিত হ'বলৈ পাইছে গতিকে আমি এইখিনি গতিকে আনক প্ৰশ্ন কৰাৰ আগত ঠিকে আছে প্ৰশ্ন কৰিছে আপোনালোকে আমাক প্ৰশ্ন কৰাৰ অধিকাৰ আছে সকলোৰে খালি গঠনমূলক প্ৰশ্ন কৰক আমি গ্ৰহণ কৰিম আমাৰ এইটো নিজা আভ্যন্তৰীণ এটা সংগঠন পুনৰ কৈছোঁ আমাৰ খোলাৰ অধিকাৰ আছে কাৰণ এইটো সাংবাদিকৰ আমি নিজৰ সুৰক্ষাৰ কাৰণে আমি সংগঠন খুলিছোঁ বিহালী প্ৰেছ ক্লাব আছে প্ৰেছ ক্লাবৰ প্ৰতি আমাৰ সন্মান আছে বিহালী প্ৰেছ ক্লাবৰো যদি কিবা অভিযোগ আছে কাইলৈ কিবা এটা বাতৰি কৰিবলৈ গ'লেতো চব আমি একেলগে খাওঁগৈ চব লগ খামেই আপোনালোকে ৰাইজে আচৰিত হ'ব গতিকে আপোনালোকে আমাক মাতক আলোচনা কৰক আপোনালোকৰ পৰামৰ্শও আমাক প্ৰয়োজন আছে আমি গ্ৰহণ কৰিম আমিও আপোনালোকক নিমন্ত্ৰণ কৰিম সকলো বিশ্বনাথৰ সকলো সাংবাদিকক আমি নিমন্ত্ৰণ কৰিম ইয়াৰ যিসকল শুভাকাংক্ষী নাগৰিক আছে সেই নাগৰিকসকলক যিসকলে আমাক শুভেচ্ছা জনাইছে আমি তেখেতসকলকো নিমন্ত্ৰণ জনাম কিন্তু আমি এইটোৱে জনাব বিচাৰিছোঁ যে আমি ২৬ চনত আপোনালোকক সকলোৱে আমি যিখিনি সমালোচনা আমি শুনি আছোঁ বা মানুহে যিখিনি আমাক পৰামৰ্শ আগবঢ়াই আছে আমি যিখিনি গঠনমূলক পৰামৰ্শ সেয়া গঠনমূলক পৰামৰ্শ গ্ৰহণ কৰি আপোনালোকে ভাল পোৱাকৈ এখন শক্তিশালী সমিতি আপোনালোকৰ আগত উপস্থাপন কৰা হ'ব আপোনালোকে জানিব পাৰিব আৰু তাৰ বাবেও আমি আপোনালোকৰ ওচৰত পৰামৰ্শ গ্ৰহণ কৰিম কিন্তু এই সংগঠনটোৰ অধিকাৰ বোলা আমি নাজানো অধিকাৰ ক'ত পালে বুলি ক'বলৈ আৰু কি কোৱা আছিলে অসাংবিধানিক আমি অগণতান্ত্ৰিক আমাৰ অগণতান্ত্ৰিক নেকি নহয় আমি অগণতান্ত্ৰিক নেকি বাতৰি কাকত বৰগাঙৰ মানুহ নহয় বুলি কোৱা আৰু শুনিছোঁ এজনে কৈছে যে তেওঁলোক বৰগাঙৰ মানুহ নহয় মই এইটো স্পষ্ট কৰি দিব বিচাৰিছোঁ যে বিহালীৰ কেন্দ্ৰস্থল হৈছে বৰগাং যিকোনো সকলো কাম কাজ বৰগাং কেন্দ্ৰৰ পৰা আৰম্ভ হয় আৰু সাংবাদিকবিলাকেও বাতৰি পৰিৱেশন কৰে বৰগাং কেন্দ্ৰৰ পৰা আৰম্ভ কৰি যিসকল সাংবাদিক আছে যিসকল সাংবাদিক এই অনুষ্ঠানটোৰ লগত জড়িত সকলোৱে বৰগাঙৰ বাতৰি কৰে গোটেই বিহালীৰ বাতৰি কৰে বৰগাং হৈছে বিহালীৰ কেন্দ্ৰস্থল সেইবাবে বৰগাং সাংবাদিক সন্থা আৰু এটা বিভ্ৰান্তিমূলক কথা প্ৰচাৰ কৰিছে যে তেওঁলোক বৰগাঙৰ মানুহ নহয় এইটো হৈছে সাংবাদিকৰ সংগঠন পুৰা মই আকৌ পুনৰ কৈছোঁ এইটো সংবাদ প্ৰচাৰ হয় সাংবাদিকসকলৰ কৰ্মক্ষেত্ৰ ক'ত যিসকল সাংবাদিক আছে তেওঁলোকৰ কৰ্মক্ষেত্ৰ বৰগাং হয়নে নহয় যাৰ কৰ্মক্ষেত্ৰ মই গহপুৰৰ মানুহ এজনে যদি আহি বৰগাঙত এটা ইটা ভাটা খোলে তেওঁ বিহালীত যদি এটা ইটা ভাটা খোলে ইটা ভাটা ইউনিয়নত এই গহপুৰৰ মানুহজন বিহালী ইটা ভাটা ইউনিয়নৰ সোমাবনে নে গহপুৰ ইটা ভাটা ইউনিয়নৰ তেওঁ কৰ্মসূত্ৰ আছে বিহালীত আমি জনাত তেওঁ বিহালীৰ ইটা ভাটা সন্থাৰ মানুহ হ'ব কাৰণ তেওঁ ইটা ভাটা বিহালীত আছে সেই তেনেদৰে দিল্লীৰ মানুহো আহি বিহালীত ইটা ভাটা খুলিছে তেওঁলোকে ইটা ভাটা সংগঠন কৰিলে দিল্লীত কৰিব নেকি কৰ্মযোগ আমাৰ সাংবাদিকসকলৰ কৰ্মস্থান বৰগাঙত এইটো হৈছে সাংবাদিকৰ অনুষ্ঠান মানুহৰ মাজত ইয়াৰ মানুহ নহয় বুলি এটা বিভ্ৰান্তিমূলক কথা যাতে আপোনালোকক প্ৰচাৰ নকৰিব অনুৰোধ জনাইছোঁ আমি অনুৰোধহে জনাইছোঁ দেই আমি যাতে অবৈধ নহয় যদি আমি কি কাৰণে অবৈধ আৰু গৰিহণাযোগ্য আমি নহয় গৰিহণা দিছে দুইজনে আমি দুখ পাইছোঁ যে গৰিহণা দিয়া আগতে চিন্তা কৰিব লাগিব যে আমি উপদেষ্টা দুগৰাকী আছোঁ আৰু মূল্যৱান নহয় বুলি পেলাই কোৱাটো ভুল হৈছে এটা আমি ৰাইজৰ জ্ঞাতাৰ্থে জনাম সংবাদ বুলি ক'লে যিটো সাংবিধানিকভাৱে আহে বাতৰি কাকতখন দিনে দিনে বাঢ়ি আহিছে লাহে লাহে হৈ গ'ল ইলেক্ট্ৰনিক পৰ্টেল ইলেক্ট্ৰনিক মিডিয়া তাৰপিছতে আহি পালে পৰ্টেল কিন্তু জনসাধাৰণে আমাৰ বৰগাং সাংবাদিক সন্থাৰ এটা যি জনসাধাৰণে কাক আঁকোৱালি লৈছে এখন বাতৰি কাকত বিহালীৰ মানুহে বেছি পঢ়ে নে না বৰুৱাদাৰ বিহালী লাইভটো বেছি মানুহে চায় নিশ্চয়কৈ বিহালী লাইভটো বহু মানুহে চায় বিহালী লাইভত ওলাইছে নহয় বুলি কয় আমি যদি কওঁ আপোনালোকৰ বাতৰিটো বিহালী বাতৰি কাকতত ওলাইছে না বিহালী লাইভত ওলাইছে আমি পাইছোঁ বৰুৱাদাই কৰিছে গতিকে ৰাইজে কাক আদৰি লৈছে ৰাইজে আমাৰ সাংবাদিকসকলৰ বাতৰিসমূহ আদৰি লৈছে যাৰ জনপ্ৰিয়তা আছে
আৰু সেয়াই পৰ্টেল হওক, আজিকালি সামাজিক মাধ্যম ফেচবুকতো সাহিত্য সভা গঠন কৰি বৰগাঙতে হৈ গৈছে। সেইটো কথা ডাঙৰ সংগঠন কৰিব নোৱাৰি শিৱসাগৰৰ মানুহ আছে, যোৰহাটৰ মানুহ আহিছে, ফেচবুকৰ জৰিয়তে সাহিত্য সভা, ফেচবুক পষ্টৰ জৰিয়তে সাহিত্য সভা, কি সাহিত্য সভা নহয়, মই দুখ প্ৰকাশ কৰিছোঁ, ভুল হৈছে, সাহিত্যৰ অনুষ্ঠান খুলিছে, তেওঁলোকে বঁটা দিছে, বঁটা প্ৰদান কৰিছে, ডাঙৰ সভা, মোকো নিমন্ত্ৰণ কৰিছে তেওঁলোকে, ইয়াত হৈছে। সাহিত্য সভাইটো আপত্তি কৰা নাই। সাহিত্য সভাইটো আপত্তি কৰা নাই, আপত্তি কৰা নাই। তেনেকুৱা ধৰণৰ কথা কিছুমান আহিছে। তেনেকুৱা ধৰণৰ কথা আহিছে, আমি দুখ পাইছো। আমি ভুলভাৱে নলয়, ৰাইজে যাতে ভুলভাৱে নলয়, আৰু তেওঁলোকক আমি অনুৰোধ জনাইছো, কাৰণ তেওঁলোক আমাৰে মানুহ, তেওঁলোকৰ আমাক পৰামৰ্শ লাগিব, আমি সকলোৰে পৰামৰ্শ আমি গ্ৰহণ কৰিম, তেওঁলোককো আমি আদৰণি জনাইছো, কিন্তু আমাক গঠনমূলক পৰামৰ্শ দিয়ক, যুক্তিপূৰ্ণ কথা কওক, যাতে মানে অযুক্তিকৰ কথাখিনি আমি গ্ৰহণ কৰিবলৈ আমি টান পাইছো, আৰু ৰাইজকো জনাইছো, এইখিনি আমি স্পষ্ট দিব বিচাৰিছো যে অযুক্তিকৰ কথাখিনি আপোনালোকে গ্ৰহণ নকৰিব। আমাকো ৰাইজে আদৰণি জনাইছে, আমি আপোনালোকক সেয়া আমি জনাম। এইখিনিয়ে ক'বলগীয়া আমাৰ এইখিনিয়ে আছিলে। ধন্যবাদ সকলোকে আমি ধন্যবাদ জনাইছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।